গুড মৰ্ণিং বন্ধু-বান্ধৱীসকল। আজি আমাৰ বাবে বহুত ভাল দিন। মই এয়া গা পা ধুই আহিলোঁ, ধুনীয়াকৈ দাড়ি চুলি কাটি গা পা ধুই আহিলোঁ। আৰু আজি মই আপোনালোকক এটা ভিডিঅ' দেখাম, কাৰণ বহুত দিন হৈ গ'ল ভিডিঅ' কৰিম বুলি ভাবি আছিলোঁ, ভিডিঅ'টো কৰা হোৱা নাই। আৰু ৰ'ব দেখাই আছোঁ আপোনালোকক। এয়া মই এতিয়া আপোনালোকক এটা বস্তু দেখাম। এখন ফটো আনিছোঁ। ফটোখন কিয় আনিছোঁ মই দেখাম। এয়া চাওকচোন, এইখন ফটো। আৰু আজি এটা আমাৰ বাবে দুখ লগা দিন, কিয়নো 1995 চনতে মই প্ৰায় 10 বছৰমান বয়সতে মাক হেৰুৱাইছিলোঁ। আমাক দেউতাই ডাঙৰ দীঘল কৰিছিল, আৰু আমাৰ বৰ্তা ছোৱালী এজনী আছিল বাইদেউ, তাই ডাঙৰ দীঘল কৰিছিল। আৰু বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আমি পাৰ কৰিছোঁ জীৱনটো। গতিকে ভাবিলোঁ আপোনালোকক এই ফটোকপি কিয় লৈছোঁ সেইটোক লৈ মই আজি ভিডিঅ'টো কৰিলোঁ, কিয়নো ফটোকপি পাইছোঁ আমি বহুত দিনৰ মূৰত। মাৰ কোনো ফটো মাৰি থোৱা নাছিলোঁ, আৰু সেই সময়ত অৱশ্যে ফটো বা কেমেৰা আমাৰ নাছিল। আজি সেই ফটোকপি ভাইটিয়ে পায়, মোৰ ভাইটিয়ে পায়, এজন ভাইটিক দিছিল, আৰু ভাইটিয়ে ধুনীয়াকৈ আঁকি দিছিল। আৰু সেই ফটোকপি লৈ আজি মই ভিডিঅ'টো কৰিলোঁ, কাৰণ মাৰ আজি আদ্য শ্ৰাদ্ধ। গতিকে ভাবিলোঁ আপোনালোকক দেখাওঁ ভিডিঅ'টো, আৰু আপোনালোকেও মোক আশীৰ্বাদ জনাই যাব, যাতে ভৱিষ্যত জীৱনটো আমি সৎ কৰ্ম কৰি যাব পাৰোঁ। মাৰ আশীৰ্বাদ সদায় আছে আমাৰ লগত, সেইবাবে আমি যিমান পাৰোঁ কাম কৰি যাবলৈ চেষ্টা কৰিছোঁ। দেউতাৰ আশীৰ্বাদ আছে, গতিকে সকলোখিনি দেখাইছোঁ, মই দেখাম। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টোৰ জৰিয়তে। এই ফটোকপি চাওকচোন, কি সুন্দৰভাৱে আৰ্ট কৰিছে, আৰু মোৰ ভাইটি এটাই। গতিকে মই মাৰ ফটোকপি আজি আনি এয়া ধুনীয়াকৈ সজাম, কাৰণ মাৰ আজি স্মৃতি হিচাপে ফটোকপিৰ সন্মুখত এগছি বন্তি জ্বলাম। আৰু কাৰণ বহুত দুখ লগা দিন পাৰ হৈ গ'ল আমাৰ, সেইবোৰ নকওঁ আপোনালোকক। আজি মাৰ তিথি আৰু মাৰ শ্ৰাদ্ধৰ দিন, গতিকে ভাবিলোঁ আপোনালোকক বহুত দিন ব্লগ কৰা নাই, আজি ভাবিলোঁ আপোনালোকৰ ওচৰত ব্লগটো আগবঢ়াওঁ, আপোনালোকে চাওক। অকণমান এটা সৰু ব্লগ দিম, কাৰণ সেই স্মৃতি পাৰ হৈ গ'ল। মা ঢুকুৱা আজি প্ৰায় 29 বছৰ হ'ল, আৰু আমি তিনিওটা ডাঙৰ হ'লোঁ, ভণ্টিক বিয়া দিলোঁ। কিন্তু ফটোকপি আমি আজি সেই 29 বছৰ পিছত আমি আঁকি অকণমান হ'লেও অংকন কৰি আনি আমি আজি সজাম। গতিকে আপোনালোকক ভাবিলোঁ দেখাওঁ। ভাল লাগিলে ভিডিঅ'টো আপোনালোকে চাব, আৰু মোক আশীৰ্বাদ দি যাব। আমাৰ ঘৰখনৰ ভাইটি ভণ্টি সকলোকে আশীৰ্বাদ দিব, যাতে আমি ভালদৰে সৎকৰ্ম কৰি যাব পাৰোঁ। মাৰ আশীৰ্বাদ সদায় আছে, আৰু মাক বিশেষ আমি আজি শ্ৰাদ্ধ পাতিব নোৱাৰিলোঁ, কাৰণ কিছুমান পাৰিবাৰিক অসুবিধাও আছিলে। সেইবাবে আমি আজি ভকত নিমন্ত্ৰণ জনাই আনি কেইজনমান ভকতক আমি জলপনীয়া কৰি এনেকৈ কৰ্মভাগ কৰিলোঁ। গতিকে আমি বিশেষ নেদেখাওঁ, অকণমান দেখাম। মোৰ সোণো আহিছে, সোণকো দেখাম। আৰু এয়া মাক এতিয়া সজাম, ধুনীয়াকৈ ইয়াত ৰখালোঁ মাৰ ফটোকপি, ইয়াতে সজাম, আৰু আপোনালোকক দেখাইছোঁ ভিডিঅ'টো। কাৰণ বহুত দিনৰ মূৰত এই ভিডিঅ'টো কৰিছোঁ। আপোনালোকে চাই থাকক, আৰু ভিডিঅ'টো শেষলৈকে চাব। এয়া ধুনীয়াকৈ মই এয়া বন্তি আনিছোঁ, আৰু এইখিনি বন্তি আছিলে। এয়া এতিয়া আমি জ্বলাম, মই ধুনীয়াকৈ দেখাইছোঁ। গাভৰু কালত মই আমি ইয়াত বিয়া পাতি অনাৰ পাছত আমি দেখাটো কৃষ্ণ আইতা, কৃষ্ণ প্ৰভু। আমাৰ মা আজি আদ্য শ্ৰাদ্ধ, তাৰ বাবে আমি বন্তি এয়া প্ৰয়োজন কৰিছোঁ। এয়া মা, আইতা তুমি য'তে আছা ভালে থাকা আইতা। কৃষ্ণ কৃষ্ণ মা, কৃষ্ণ আইতা, কৃষ্ণ কৃষ্ণ আইতা। কোৱা কৈ দিয়া। এইখন লাগে নি? এখন দি দিছোঁ।
এখন দি দিছোঁ দেই এখন দি দিম এখন থাকক দিয়া কৃষ্ণ কৈ দিয়া হয় কৃষ্ণ সিফালে কৈ দিয়া আইতাৰ ফালে কৈ দিয়া অঁ কৃষ্ণ কৈ দিয়া কৃষ্ণ ইফালে মুখে কওঁ কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ হয় 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 কৃষ্ণ আইতা তুমি য'তে আছা তুমি ভালে থাকা হ'ব নালাগে দিয়া নালাগে আৰু এয়া বৰ্তাও আহিছে গতিকে এয়া আপোনালোকক মই মোৰ ভিডিঅ'ৰ জৰিয়তে দেখালোঁ মাৰ যি আজি তিথি সেই তিথিৰ বাবে আপোনালোকক ভাবিলোঁ মনৰ কথাখিনি কওঁ আৰু মাকো দেখুৱালোঁ মাৰ ফটোকপি দেখালোঁ আপোনালোকে ভাল পালে কমেণ্ট কৰিব আৰু মোক আশীৰ্বাদ জনাব সদায় যাতে সৎকৰ্ম কৰি যাব পাৰোঁ মানৱ ধৰ্ম কৰি যাব পাৰোঁ সদায় আনৰ বাবে কাম কৰি যাব পাৰোঁ মানৱ সেৱা কৰি যাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ দিব আৰু ঘৰখনকো আশীৰ্বাদ দিব গতিকে সদায় মংগল হৈ থাকক ঘৰখন ভাইটিও আহিব নোৱাৰিলে সিও দূৰত আছিলে আৰু সেইবাবে আপোনালোকক দেখালোঁ ভিডিঅ'টো চাই যদি ভাল পায় এটা কমেণ্ট কৰিব আজি সেই 29 বছৰ মাৰ পাৰ হৈ গ'ল দেউতাই আমাক ডাঙৰ দীঘল কৰিছিল আৰু আমাৰ বৰ্তা ছোৱালী আছিল বৰ্তাহঁতৰ বাইদেৱে আমাক তুলি তালি ডাঙৰ দীঘল কৰিছিল তাইকো আমি সদায় শলাগ ল'ব লাগিব আৰু গতিকে এনেদৰে মই ভিডিঅ'টো দেখালোঁ আপোনালোকে ভাল পালেনে কমেণ্ট কৰিব ঠিক আছে আজিলৈ আহোঁ ধন্যবাদ